ঘৰত এই তিনিটা বস্তু একেলগে ৰাখিলে ভিক্ষাৰীও ৰজা হয়। গতিকে বন্ধুসকল, প্ৰথমেই মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে, সুস্থ আছে আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' চাই গৈ আছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো কিন্তু খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঘৰত কি টকা পইচা জমা হোৱাত বাধা আহে নেকি? নে ঘৰত বহুত দিন ধৰি দৰিদ্ৰতাই বিৰাজ কৰিছে, যাৰ ফলত আপোনাৰ অভ্যাস হৈ গৈছে অভাৱৰ মাজত জীৱন যাপন কৰাটো? হয়তো আপুনি ভাবিব পাৰে যে ক'ত ডাঙৰ মানুহসকল আৰু ক'ত আমি। যদিহে আপোনাৰ ঘৰৰ অৱস্থাও দিনক দিনে বেয়া হৈ গৈছে, ঘৰৰ সদস্যসকলে যদি নিজৰ মাজতে কাজিয়া কৰিছে, যাৰ ফলত দৰিদ্ৰতাক আমন্ত্ৰণ জনোৱা কাৰ্যটি আৰু সহজ হৈ পৰিছে, দোকান বা ব্যৱসায় ভালকৈ চলা নাই, আয়ৰ কোনো উৎস নাই, এটা বস্তু কিনি আনিলে আৰু এটা শেষ হৈ যায়, মনটো খুব অস্থিৰ থাকে, মনত এনেকুৱা লাগে যে ঘৰৰ পৰা ওলাই ক'ৰবালৈ যাওঁ। এইবোৰ সমস্যাৰ কাৰণেই আপোনাৰ মন এনে হৈ যায় যে ঘৰৰ সদস্যৰ লগতো কেতিয়াবা কাজিয়া হ'বলৈ ধৰে। যদিহে আপুনি এই পৰিস্থিতিৰ মুখামুখি হৈ আছে, তেন্তে বুজিব মা লক্ষ্মীয়ে এই ভিডিঅ'টি আপোনাৰ কাষলৈ পঠাইছে। গতিকে এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। মা লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত বৰ্ষিত হ'ব আৰু আপোনাৰ দিনবোৰ সলনি হ'ব আৰু আৰ্থিক ৰূপত আপুনি মজবুত হৈ উঠিব। হঠাৎ কৰি সলনি হ'ব আপোনাৰ ঘৰৰ অৱস্থা, সকলোবোৰ আপোনাৰ ইচ্ছামতেই হ'বলৈ ধৰিব। গতিকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টি আধাতে এৰি থৈ নগৈ সম্পূৰ্ণকৈ চাওক, কাৰণ অসম্পূৰ্ণ তথ্য খুবেই বিপদজনক। এই প্ৰতিকাৰটি কৰাৰ ক্ষেত্ৰত প্ৰয়োজন হ'ব মহিলাগৰাকীৰ, অৰ্থাৎ মহিলাগৰাকীয়ে তেওঁৰ পৰিয়ালৰ বাবে এই উপায় বা ক্ৰিয়াটি কৰিব লাগিব। যদিহে নাৰীৰ ক্ষেত্ৰত কৰা সম্ভৱ নহয়, তেন্তে পুৰুষেও কৰিব পাৰিব। কিন্তু নাৰী হৈছে সৌভাগ্যৱতী লক্ষ্মী, গতিকে তেওঁলোকৰ হাতেৰে এই কাৰ্যটি কৰাটো অতিকৈ উত্তম হয়। যদিহে এই কাৰ্যটি মহিলাগৰাকীয়ে সঠিকভাৱে কৰে, তেন্তে স্বামীৰ ভাগ্য অৱশ্যেই খুলিব, আপোনাৰ সন্তানৰ ভাগ্যও খোল খাব, সংসাৰ সমৃদ্ধ হ'ব। গতিকে আজিৰ এই ভিডিঅ'টিত যি তিনিটা বস্তুৰ কথা ক'ম, এই তিনিটা বস্তু কেৱল আপুনি একেলগে একে ঠাইত ৰাখিব লাগিব। আপুনি কোনো যাদু মন্ত্ৰ কৰিব নালাগে আৰু পূজা পাঠো কৰিব নালাগে। এনে কৰিলেই আপোনাৰ সংসাৰৰ পৰিস্থিতি উন্নত হ'ব, ঘৰলৈ ধন সম্পদ সুখ শান্তি ঘূৰি আহিব। বন্ধু বান্ধৱীসকল, কোৱা হয় যে এগৰাকী মহিলাই হৈছে ঘৰৰ লক্ষ্মী আৰু তেওঁৱেই পাৰে ঘৰখনক স্বৰ্গত পৰিণত কৰিব। প্ৰায় প্ৰত্যেক ঘৰৰ মহিলাৰ অভ্যাস ৰন্ধা বঢ়া কৰাৰ সময়ত নিমখ নাথাকিলে এটা বাতিলৈ প্ৰতিবেশীৰ ঘৰলৈ যোৱাটো। যদিহে আপোনাৰো এনে অভ্যাস আছে, তেন্তে আজিয়ে এই অভ্যাস এৰি পেলাওক আৰু একেলগে 2-3 পেকেট নিমখ আনি সকলো সময়তে তাক ষ্টকত ৰাখক, যাতে প্ৰতিবেশীৰ পৰা নিমখ বিচাৰিবলগীয়া নহয়। এই নিমখ সকলো সময়তে আপোনাৰ ঘৰত ভাল অৱস্থাত সন্মান সহকাৰে ৰাখক। লৱণৰ পাত্ৰ সকলো সময়তে পৰিষ্কাৰ ও শুকান ঠাইত ৰাখক। ভুল কৰিও মকৰা জাল থকা ঠাই আৰু লোহাৰৰ পাত্ৰত নিমখ নাৰাখিব। চিচাৰৰ বা চীনামাটিৰ পাত্ৰত নিমখ ৰাখিব পৰাটো সকলোতকৈ উত্তম হয়। ৰান্ধনি ঘৰত কেতিয়াও একেলগে নিমখ আৰু চেনিৰ পাত্ৰ নাৰাখিব। নিমখৰ পাত্ৰত শুক্ৰবাৰে লৱণ বা নিমখ ভৰ্তি কৰিব আৰু তাৰ পাছত তাক ব্যৱহাৰ কৰিব। কিন্তু লৱণৰ পাত্ৰ কেতিয়াও খালী হ'বলৈ নিদিব। তাৰ পাছৰটো শুক্ৰবাৰে আকৌ সেই নিমখৰ পাত্ৰটোত নিমখ ভৰাই পূৰ্ণ কৰি ৰাখিব। নিমখৰ এই নিয়মসমূহ মানি চলক, দেখিব এই প্ৰতিকাৰে ঘৰখনক সমৃদ্ধ কৰি তুলিব। কেতিয়াও নিমখ ধাৰলৈ বিচাৰি নাযাব আৰু আনকো ধাৰলৈ নিদিব। লগতে আপোনাৰ ঘৰৰ কোনো সদস্যই যদি আপোনাক নিমখ বিচাৰে, তেন্তে তাক হাতত নিমখ কেতিয়াও নিদিব, যিকোনো এটা পাত্ৰতহে দিব আৰু ব্যৱহাৰ কৰাৰ সময়ত যাতে মাটিত নপৰে সেই কথাও ধ্যান দিব। লগতে যি পাত চামুচ নিমখত ব্যৱহাৰ কৰে, সেই পাত সদায় বেলেগকৈ ৰাখিব। কেতিয়াও সেই চামুচেৰে হালধি বা জলকীয়াৰ ক্ষেত্ৰত ব্যৱহাৰ নকৰিব। এইবাৰ যি প্ৰতিকাৰৰ বিষয়ে ক'ম, এই প্ৰতিকাৰটি ঘৰৰ মহিলাই কৰিব লাগিব। ইয়াৰ বাবে যিকোনো মাহৰ শুক্লপক্ষত আপুনি এটা চিচাৰৰ গিলাচ ল'ব বা যিকোনো গিলাচ লৈ তাক ভালকৈ ধুই শুকুৱাই ল'ব। ইয়াৰ পাছত আপোনাক লাগিব এটুকুৰা মিশ্ৰি, অৰ্থাৎ মিশ্ৰি চেনি
ইয়াৰ পাছত উত্তৰ দিশে মুখ কৰি ৰ'ব আৰু আপোনাৰ সোঁ হাতত সেই গিলাচটো ল'ব আৰু এই কামটো আপুনি ৰান্ধনি ঘৰত কৰিব লাগিব কাৰণ এই ৰান্ধনি ঘৰেই হ'ল আপোনাৰ ঘৰৰ সমৃদ্ধিৰ ঠাই যদিহে আপোনাৰ আৰ্থিক স্থিতি বেয়া হয় তেন্তে প্ৰথমে ৰান্ধনি ঘৰৰ পৰাই সকলোবোৰ নষ্ট হ'বলৈ আৰম্ভণি কৰে বন্ধু বান্ধৱীসকল ইয়াৰ পাছত আপুনি ৰান্ধনি ঘৰৰ উত্তৰ দিশে মুখ কৰি ৰৈ সেই গিলাচত অলপ অলপকৈ 3বাৰ হালধি ৰাখিব মা লক্ষ্মীৰ নাম লৈ গিলাচটোত ভৰাব মনত ৰাখিব সেই হালধি যাতে একেবাৰেই পৰিষ্কাৰ হয় ৰন্ধা বঢ়াৰ ক্ষেত্ৰত ব্যৱহৃত হালধি ল'লে নহ'ব আপুনি ষ্টকত থকা নতুন হালধিৰ পেকেটৰ পৰা ল'ব লাগিব ইয়াত 3বাৰকৈ হালধি ৰখাৰ পাছত গোটা চাউলেৰে গিলাচটো ভৰাই দিব ইয়াৰ পাছত ওপৰত কোনো প্লেটেৰে ঢাকি দিব কিন্তু মনত ৰাখিব তাত ৰখা চাউল কেইটা একেবাৰে নিখুঁত হ'ব লাগিব ভঙা চিঙা হ'লে নহ'ব আৰু ইয়াৰ পাছত সেই গিলাচটো উত্তৰ বা পূব দিশত এনে ঠাইত ৰাখক য'ত আপোনাৰ ৰাখিবলৈ ঠাই আছে তেনেকৈ ৰাখি দিয়ক কিন্তু আপোনাৰ মাথাৰ উচ্চতাৰ ওপৰত হ'ব লাগিব তাতকৈ তলত হ'লে নহ'ব এই গিলাচটো আপুনি এনেভাৱে ৰাখক যাতে ৰান্ধনি ঘৰত আপুনি সোমালেই আপোনাৰ চকু যায় বা আন কোনো ব্যক্তি আহিলেও যাতে তাৰ দৃষ্টিও ইয়াতে পৰে লগতে যি ঠাইত ইয়াক ৰাখিব সেই ঠাইত যাতে ময়লা বা কোনো ভিজা নাথাকে এই কথা ধ্যান ৰাখিব এই ঠাইডোখৰ পৰিষ্কাৰ ও পৰিচ্ছন্নতা হোৱা উচিত যেনেকৈ আমি পূজাঘৰটো ৰাখোঁ ঠিক তেনেকুৱাকৈ পবিত্ৰ কৰি ৰাখিব ইয়াৰ পাছত 30 দিন ৰান্ধনিৰ ঘৰত ৰাখি 30 দিন পূৰ্ণ হ'লে তাক নি যিকোনো গছৰ গুৰিত বা বোৱতী নৈত উটাই দিব বা সেই জলত প্ৰবাহিত কৰি দিব ইয়াৰ পাছত আকৌ এটা শুক্ৰবাৰে আপুনি এই একে উপায় কৰি আপুনি এই ক্ৰিয়াটি কৰিব এনেকৈ আপুনি 3 মাহ কৰক ইয়াৰ পাছত দেখিব আপোনাৰ সংসাৰত সকলোবোৰ ঠিক হৈ উঠিছে টকা পইচা আহিবলৈ আৰম্ভণি কৰিছে আৰু সঞ্চয় কৰাত আপুনি সফল হৈছে ব্যৱসায় দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে পৰিয়ালত কোনো সমস্যাই নাথাকিব যদি আপুনি বিচাৰে তেন্তে এনেকৈ ঠিক 12 মাহ আপুনি এই উপায়টি কৰিব পাৰে কোনো কঠিন কাৰ্য নহয় গতিকে আপুনি এই প্ৰতিকাৰটি এবাৰ অৱশ্যেই কৰি চাওক ইয়াৰ শুভ ফল আগন্তুক দিনত আপুনি নিশ্চিতভাৱে লাভ কৰিব সেয়ে বন্ধু বান্ধৱীসকল ভিডিঅ'টি আপোনালোকৰ কেনেকুৱা লাগিলে জনাব লগতে ভাল লাগিলে আপোনাৰ বন্ধু বান্ধৱী বা আত্মীয় স্বজনলৈ ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক যাতে এই ভিডিঅ'টিৰ দ্বাৰা তেওঁলোকো উপকৃত হ'ব পাৰে শেষত সকলোৰে মংগল কামনা কৰি আজিলৈ আহিছোঁ ধন্যবাদ